আজিৰ অন্য এটা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। মানে বৃহস্পতিবাৰে হ'ল ইকনমিক্স এক্সাম। তো HS ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম চলি আছে। তো লাষ্ট মানে 16 তাৰিখে আছে। তো কালি ইকনমিক্স। তো সেইকাৰণে মই কেইটামান আপোনালোকৰ কাৰণে কমন কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। মই কিন্তু এনে কোনো ছাৰ নহয়, তথাপিও আপোনালোকৰ মোৰ ওচৰত মানে এখন দাপোন আছিলে 2021-ৰ। তো সেই দাপোনখনৰ পৰা মই কেইটামান কমন কুৱেশ্যন বাছি উলিয়াই তো আপোনালোকক দেখাই আছোঁ। এইফালে চাওক, মানে ইয়াত মানে 2021-ৰ 2 বছৰমান আগৰ কুৱেশ্যনকেইটা আছে। তো এইফালে চাওক, এনেকুৱা প্ৰশ্নকেইটা আহে আৰু মোৰো কমন পৰিছে। ইয়াৰ পৰা চাই গৈছিলোঁ কিন্তু আহিলে। এইফালে চাওক দাপোনটো 2021-ৰ। ইয়াত আছে ইংৰাজী, অসমীয়া, তাৰপিছত ৰাজনৈতিক বিজ্ঞান, শিক্ষা, তৰ্ক বিজ্ঞান আৰু ঐচ্ছিক অসমীয়া, তাৰপিছত আৰবী আৰু অৰ্থবিজ্ঞান। তো আপোনালোকক অৰ্থবিজ্ঞানটো দেখাই আছোঁ। এইফালে মানে আৰু ইকনমিক্স হয়, এইটো এইফালে আছে। এইটো গাইছ, এইফালে চাব পাৰে। ইয়াৰ কমন ক'বলৈ গ'লে এইটো 2019-ত আহিছে। এইফালে চাওক, এইটো সুযোগ ব্যয়ৰ ধাৰণাটো ব্যাখ্যা কৰা। এইকেইটা আপোনালোক চাই যাব। এই কুৱেশ্যনকেইটা মানে অহাৰ চান্স বেছি থাকে আৰু মানে ইয়াৰ পৰা মই কেইটামান কমন পাইছোঁ গাইছ। এইটো মোৰ কাৰণ ইকনমিক্সটো নাই, তথাপি আপোনালোকৰ ভাবিলোঁ মই মোক কেইটামান দি দিওঁ ইয়াৰ পৰা, তো আপোনালোকৰ ভাল হ'ব মানে। তাৰপিছত ইয়াত 2019-ত আহিছে। এইফালে চাব পাৰে সমাজবাদী অৰ্থনৈতিক সুবিধা আৰু অসুবিধা লিখা। তো এইফালে চাওক, এনেকুৱাকেইটা কুৱেশ্যনকেইটা চাব দিয়ে গাইছ। এনেকুৱা অহাৰ বেছি চান্স থাকে আৰু মোৰতো এক্সাম শেষ হ'ল, তো গমেই পায়। আৰু ভাবিলোঁ আপোনালোকৰ কাৰণেও কেইটামান দি দিওঁ। তো ইয়াৰ মানে কুৱেশ্যনকেইটা চব ভাল, অহাৰ চান্স বেছি থাকে এই দাপোনৰ পৰা মানে। তো এইফালেও আছে কেইটামান কমন দেখি দিছোঁ আপোনালোকক। একদম ভালকৈ এক্সামকেইটা দিয়ক। ময়ো দিলোঁ আৰু কিবা কৰি এক্সামকেইটা একদম। তো আৰু এইফালেও আছে গাইছ, একদম মানে এনেকুৱা চাওক, এইকেইটা চাব গাইছ। আৰু অসুবিধা সুবিধা, তাৰপিছত প্ৰান্তিক উৎপাদন কি, তাৰপিছত গড় উৎপাদন কি, এনেকুৱা কুৱেশ্যনকেইটা চাব। একদম ভালকৈ চাব। তাৰপিছত উৎপাদন আৰু উৎপাদনৰ মাজত দুটা পাৰ্থক্য লিখা, এনেকুৱা কুৱেশ্যনকেইটা একদম চাব, ভালকৈ চাব একদম। আৰু সকলোৱে ভালকৈ এক্সামকেইটা দিবা। আৰু এফালে চতুৰ্থ অধ্যয়নটো চাব পাৰে, একদম ধুনীয়াকৈ আছে। ইয়াৰ পৰাও চাব গাইছ, একদম ধুনীয়াকৈ দাপোনখন একদম ভালকৈ পঢ়িব আৰু এক্সামটো ভালকৈ দিব। আৰু সকলোৱে পাছ হ'লে ভাল লাগিব। আৰু আপোনালোক সকলোৱে, আমিও পাছ যেনেকৈ হওঁ। আৰু আপোনালোক এইটো চাওক, 2019-ৰ এটা, এইটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু একচেটিয়া ধৰ্মী প্ৰতিযোগিতামূলক বজাৰৰ মাজত পাৰ্থক্য কি কি। তাৰপিছত গেছ এইফালে আছে সেনেকুৱা চাওক। এই কুৱেশ্যনটো ক'লোৱে। তাৰপিছত এইফালে আছে গাইছ, SEBIৰ সম্পূৰ্ণ ৰূপটো লিখা, এনেকুৱা কুৱেশ্যনকেইটা। তাৰপিছত অৰ্থনৈতিক বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়, আদম স্মিথক। এইকেইটা চাব গাইছ একদম ধুনীয়াকৈ। তাৰপিছত এইফালে চাব পাৰে একদম ধুনীয়াকৈ, এখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাৰ্যসমূহ উল্লেখ কৰে। এইকেইটা চাব। আমদানি বুলিলে কি বুজায়, এনেকুৱা কিন্তু গাইছ বহুত এনেকুৱা লিখা থাকিব শ্বৰ্টকাটত, মানে 1 মাৰ্কৰ বা 2 মাৰ্কৰ কেইটা চাব। তাৰপিছত এইফালে আছে হস্তান্তৰ পৰিশোধ কি, এইটো কুৱেশ্যনটো চাব একদম। মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা, এইকেইটা চাব। একদম ধুনীয়াকৈ আছে ইয়াত। লাগিলে গাইছ ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি হ'লেও পঢ়িব পাৰিব একদম ধুনীয়াকৈ। এইফালে চাওক, মই ভালকৈ দেখাই আছোঁ। এইটো চাওক, এনেকৈ চাব। তাৰপিছত এইটো কিন্তু গাইছ ইম্পৰ্টেণ্ট হ'ব পাৰে, 2019-ত আহিছে। এইফালে চাওক, সবল অৰ্থনীতিত আয়ৰ চক্ৰীয় প্ৰবাহৰ ধাৰণাটো ব্যাখ্যা কৰা। একদম এইটো কিমান মাৰ্কৰ, 4 বা 3 মাৰ্কৰ এইটো হ'ব। এইফালে চাওক, একদম ধুনীয়াকৈ আছে। আৰু একদম ভালকৈ লিখি পঢ়ি যাওক, একদম ভাল হ'ব এক্সামটো। এইফালেও চাওক, মানে মই আগতে বনাব পাৰিলোঁ হয়, একদম পূৰা কমন আছে ইয়াত। একদম কমন গাইছ বহুত আহে, সঁচাকৈ কৈছোঁ গাইছ, মোৰ বহুত আহিলে একদম। মই বাকী চব ছাবজেক্টৰ ইয়াৰ পৰাই পঢ়ি গৈছোঁ, একদম ভাল আহিলে। তাৰপিছত এইফালে চাওক, সামগ্ৰিক যোগান কি, এনেকুৱা টাইপৰ কেইটা আহিব। তাৰপিছত এইকেইটা 1 মাৰ্কৰ কেইটা চাওক, স্ক্ৰীনশ্বট মাৰি লওক একদম ধুনীয়াকৈ। পৰোক্ষ কৰৰ দুটা উদাহৰণ, এইফালে শুল্ক, তাৰপিছত আৰু বিক্ৰী। ইফালে চাওক, একদম ধুনীয়াকৈ গাইছ পঢ়ি যাব দিয়ে গাইছ। একদম মানে কমন হোৱাটো বেছি চান্স আছে। তথাপিও গাইছ ইমানো মানে পঢ়ি যাব বুলি কৈছোঁ, ইমানো খাটাং নহয়, আহিব পৰাটো সম্ভৱ বুলি। তথাপিও মানে এই যিকেইটা 2019-ত আহিছে ন, এইকেইটা অহাৰ চান্সটো থাকে। কিন্তু আগৰ বছৰকেইটা দিয়ে মানে 5 বছৰ আগৰতো, সেইকাৰণে অহাৰ চান্সটো থাকে। তো এইফালেও আছে, এইফালে স্ক্ৰীনশ্বট মাৰি লওক আৰু পঢ়ক। একদম মানে প্ৰশ্নোত্তৰ আপোনালোক খুজিব নালাগে, ইয়াৰ পৰা আৰামছে ওলাই ল'ব পাৰে। তো ইমান নকৈ গাইছ, একদম ভালকৈ দেখাই দিলোঁ। আৰু এইফালে চাওক, লাষ্ট ইমানেই আছে। তো স্ক্ৰীনশ্বট মাৰি পঢ়ক। আৰু তো গাইছ ইমানেই আছিল। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।